মহানগৰীত বেংক জালিয়াতিৰ সৈতে জড়িত 2 বেংক বিষয়া 5 বছৰৰ পাছত চাঞ্চল্যকৰ জালিয়াতিত তথ্য পোহৰলৈ অহাৰ লগে লগে BIUয়ে গ্ৰেফতাৰ কৰিলে বেংক বিষয়া দুগৰাকীৰ লগতে মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰক। 5 বছৰৰ পাছত পোহৰলৈ আহিল মহানগৰীৰ চাঞ্চল্যকৰ বেংক জালিয়াতি। BIUৰ জালত মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰ। 2 বেংক বিষয়াকো গ্ৰেপ্তাৰ। পাঞ্জাব এণ্ড সিন্ধ বেংকৰ ৰাজগড় শাখাত সংঘটিত হৈছিল 29 লাখ টকীয়া কেলেংকাৰী। 2014 চনৰ ঘটনা। 2014 চনৰ 20 ডিচেম্বৰত কাহিলীপাৰাৰ জোনাকী পথৰ এটা ফ্লেট কিনিবলৈ ঋণৰ বাবে আবেদন জনাইছিল ধ্ৰুৱজ্যোতি তালুকদাৰে। নথিপত্ৰ পৰীক্ষা কৰি বেংক বিষয়াই অনুমোদন জনাইছিল 29 লাখ টকাৰ ঋণত। যথা সময়ত ফ্লেটটো বিক্ৰী কৰা কুন্তল হাজৰিকাৰ বেংক একাউণ্টত জমা হ'ল ধন। কিন্তু 5 বছৰ পাছতো ঋণৰ কিস্তিৰ নামত এটকাও জমা নিদিলে ধ্ৰুৱজ্যোতি তালুকদাৰে। অনাদায় ঋণৰ পৰীক্ষা নিৰীক্ষা কৰোঁতে আঞ্চলিক প্ৰবন্ধক নিতাই চন্দ্ৰ দাসৰ চকুত পৰিল এই কাণ্ড। লগে লগে আঞ্চলিক প্ৰবন্ধকগৰাকীয়ে আৰম্ভ কৰিলে তদন্ত। তদন্তত পোহৰলৈ আহিল চাঞ্চল্যকৰ জালিয়াতি। ফ্লেট কিনিবলৈ ঋণৰ বাবে আবেদন কৰা ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু ফ্লেটটো বিক্ৰী কৰা কুন্তল হাজৰিকা একেজনেই মানুহ। বেংকে না প্ৰপাৰ্টিটো লৈ ল'ব পাৰে নিজৰ কব্জাত, না পইচাটো ঘূৰাই ল'ব পাৰে। ধ্ৰুৱজ্যোতি তালুকদাৰ যিহেতু এটা ইমাজিনেৰী বডি, তেতিয়াহ'লে ওলমি থাকিলেহেঁতেন। কিন্তু আমাৰ ভাগ্য ভাল আছিলে, সৌভাগ্যবশতঃ আমি এনেকুৱা কিছুমান লিংক পালোঁ। লিংকৰ পৰা আমি ডকুমেণ্টাৰী প্ৰুফ কৰিছোঁ যে ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু কুন্তল হাজৰিকা আচলতে একেজন মানুহ, আৰু হি এডমিট। লগে লগে আঞ্চলিক প্ৰবন্ধকে ক্ষিপ্ৰ কৰিলে আভ্যন্তৰীণ তদন্ত। সেই তদন্তত পোহৰলৈ আহিল তদানীন্তন বেংক বিষয়া বিকাশ চন্দ্ৰ আৰু নলীন কুমাৰ হাজৰিকাৰ জালিয়াতি। ধ্ৰুৱজ্যোতি তালুকদাৰে জমা দিয়া নথিপত্ৰত জালিয়াতি থকাৰ কথা জনাৰ পাছতো 29 লাখ টকাৰ ঋণ মোকলাই দিয়াৰ অভিযোগ তুলি বৰ্তমানৰ আঞ্চলিক প্ৰবন্ধকে BIUৰ ওচৰত দাখিল কৰিলে লিখিত অভিযোগ। 2019 চনৰ 28 অক্টোবৰত দাখিল কৰা অভিযোগৰ আধাৰতে BIUই ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মূল অভিযুক্ত ধ্ৰুৱজ্যোতি তালুকদাৰৰ লগতে 2 বেংক বিষয়া বিকাশ চন্দ্ৰ আৰু নলীন কুমাৰ হাজৰিকা। এই যিটো লোন বিষয়া আছিল সেই শাখাৰ আৰু শাখা প্ৰবন্ধক আছিল, তেওঁলোকো ইয়াত জড়িত পোৱা গৈছে। সেইকাৰণে তেওঁলোকৰ সহায় লৈ এই লোনটো পাইছিলে। পিছত দেখা গ'ল যে কুন্তল হাজৰিকা আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ একেজনেই মানুহ। এজন মানুহেই দুজন মানুহৰ নামত ভুৱা নথিৰে 29 লাখ টকাৰ বেংক জালিয়াতি কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। আনকি জালিয়াতিত দুগৰাকী বেংক বিষয়া জড়িত থকা ঘটনায়ো নাক কাটিলে পাঞ্জাব এণ্ড সিন্ধ বেংকৰ। ভাস্কৰজ্যোতি হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ড্ৰাগছ নেপাই 21 বছৰীয়া যুৱকৰ আত্মহত্যা। খোদ মহানগৰীতে সংঘটিত ঘটনাই জোকাৰি গৈছে ৰাজ্যবাসীক। মহানগৰীত চাঞ্চল্যকৰ ঘটনা, ড্ৰাগ নাপাই যুৱকৰ আত্মহত্যা। 21 বছৰ বয়সতে চৰম পথ বাছি লোৱা যুৱকৰ কাণ্ডই হতচকিত কৰিছে সকলোকে। নাম অসীম দত্ত, মহানগৰীৰ এটা সচ্ছল পৰিয়ালৰ সন্তান অসীম। সুন্দৰ চেহেৰা, সুঠাম শৰীৰ, কিন্তু 5 বছৰ পূৰ্বে কৰ্কট ৰোগাক্ৰান্ত মাতৃৰ মৃত্যুৰ পাছতে বৰবিহ ড্ৰাগৰ কবলত পৰিল অসীম। ড্ৰাগ কিনিবলৈ ধন বিচাৰি হেঁচা দিবলৈ আৰম্ভ কৰিলে পিতৃ আৰু ভগ্নী। বিচৰা ধন নাপালে পিতৃ আৰু ভগ্নীৰ ওপৰত অসীমে চলালে নিৰ্যাতন। উদ্ভণ্ডালিত অতিষ্ঠ হৈ অসীমক আইতাক আৰু জেঠাইকৰ ঘৰলৈ পঠিয়াই বেলেগে থাকিবলৈ ল'লে পিতৃ ভগ্নীয়ে। বায়েক ইয়াতে ধুনীয়াকৈ চাকৰি কৰি আছিল, কিন্তু এইবোৰ মেণ্টেল এটা টৰ্চাৰ পাই তেওঁ এই ঘৰ এৰি কলকাতালৈ যাব লগা হ'ল। নহ'লে ইয়াতে আছিল, দেউতাক আছিল। মাক কেঞ্চাৰ হৈ ঢুকুৱা আজি 5 বছৰমান হ'ল। তাৰপিছত তেওঁ দেউতাক এইবোৰ অলপ হেৰি পাই মানে ডিব্ৰুগড়ত তেওঁ মানে অৰিজিনেল ঘৰ, তাতে গৈ আছিলগৈ। আৰু আইতাকৰ মৰমেও ভাল কৰিব নোৱাৰিলে অসীমক। আইতাকৰ পেঞ্চনৰ ধনেৰে অসীমে সেৱন কৰিবলৈ ল'লে ড্ৰাগছ।
ৰিহেব চেণ্টাৰত ৰাখিও আইতাক জেঠাইকে ড্ৰাগছৰ ভঁৰাল গ্ৰাসৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে অসীম। পঢ়া শুনা বাদ দি ড্ৰাগছৰ নিচাতে ডুবি থাকিবলৈ ল'লে যুৱকজন। আইতাক আৰু জেঠাইকৰ পৰা ধন নাপাই কাম কৰিলে শ্বপিং মলত। 3 মাহৰ পিছত আকৌ ওলাই ক'ৰ লগৰ লগত মানে ফোন চোন মাৰি আকৌ সেইটো ব্যৱসায় আৰু কৰিব ল'লোঁ। তেতিয়া মই কৈছোঁ তুমি আকৌ লাগিছা, এইটো নহ'ব, মই পইচা নিদিওঁ। কৈছোঁ মই হাজিৰা কৰি হ'লেও খাম। তাৰপিছত নিজেই কাম কৰিছে। আনকি সি চনম নে কি যে হেৰিত মানে কি কয় এইটো মই বুজি নাম মানে শ্বপিং মহলত কাম কৰি কেনে সি লৈ আছে, চব কাম কৰিছে। কিন্তু কৰোণা কালত আন বহুতৰ দৰে অসীমে হেৰুৱালে শ্বপিং মলৰ চাকৰি। তেতিয়া আইতাকৰ পেঞ্চনৰ টকাকেইটাই হৈ পৰিল তাৰ শেষ ভৰসা। কিন্তু 21 দিন পূৰ্বে আইতাকৰ মৃত্যু হ'ল। সকাম নিকাম শেষ হোৱাৰ পাছত জেঠাইকক ধন বিচাৰি হাৰাশাস্তি কৰিবলৈ ল'লে যুৱকজনে। আনকি সোমবাৰৰ দিনাও জেঠাইকৰ পৰা বিচৰা ধন নাপাই বস্তু বাহনি ভাঙি লণ্ডভণ্ড কৰাৰ পাছত ভিতৰৰ পৰা বন্ধ কৰি নিজৰ কোঠাত সোমাই পৰিল অসীম দত্ত। মই জেঠাই ঘৰ, মোক কৈছে জেঠাই মোক 3000 দিয়া। মই কৈছোঁ মই ক'ত পাওঁ, মোৰ হাতত পইচা নাই। মই নিজে 6 মাইলৰ খোজকাঢ়ি আহিছোঁ, কিন্তু মোৰ হাতত পইচা নাই, মই দিব নোৱাৰোঁ। দিবা নাই বুলি মোক ধমকি দিলে হা। মই কৈছোঁ নাই বাবা নাই, এনেকৈ কৰি তাৰপিছত নিদিয়া, আজি মই ঘৰ চৰ একদম জ্বলাই শেষ কৰি দিম, এনেকৈ ভাঙি চিঙি চোৰ মাৰোঁ, এনেকৈ ধমকি দিলে। তাৰপিছত ধমকি দিছে, মই ইমান হেৰি কৰা নাই। মঙলবাৰে পুৱাও কোঠাৰ দুৱাৰ নোখোলাত চিন্তাত পৰিল জেঠাই। ঢকিয়াই সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি জেঠাইকে কোঠাৰ ভিতৰত চিপলোৱা অৱস্থাত উদ্ধাৰ কৰিলে অসীমক। এই যে হেৰি এই ড্ৰাগছ লাহে লাহে যে আৰম্ভ হ'ল আৰু সেই হৈ যে গোটেই ঘৰখন কেনেকুৱাকৈ লাহে লাহে ধ্বংস হ'ল। 5জন 6জন মানুহ থকা পৰিয়াল কেনেকৈ একজনকৈ সেই পইচা ফাইনেন্সিয়েলি হওক মেণ্টেলি হওক কেনেকুৱাকৈ যে ধ্বংস হৈ এই হেৰি হ'ল। তেওঁ আইতাক এই হেৰিবোৰ পাই আজি 20 দিনমান হৈছে ঢুকুৱা, এই কষ্টবোৰ পাই বৰবিহ ড্ৰাগৰ বাবে 21 বছৰতে শেষ হৈ গ'ল এজন তেজাল যুৱক। নিঃশেষ হৈ গ'ল এটা পৰিয়াল। এই ঘটনাই পুনৰবাৰ পোহৰলৈ আনিছে ড্ৰাগছৰ ভয়াৱহতা। ভাস্কৰজ্যোতি হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। খবৰ আৰু আছে, কিন্তু তাৰ আগতে লৈছোঁ পুনৰ এটা বিৰতি। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়তো দুধনৈ থানাত উপস্থিত হৈছে কেইবাখনো জিলাৰ লোক। বিভিন্ন জিলাৰ পৰা দুধনৈ থানালৈ কিয় আহিছে লোকসকল, কিহৰ বাবে দুধনৈ থানাত এতিয়া ৰাইজে ভিৰ কৰিছে? আৰক্ষী থানাত বাইকৰ মেলা, শ্ব'ৰুমত পৰিণত দুধনৈ গহপুৰ থানা। দুধনৈ থানাত বিভিন্ন জিলাৰ লোকৰ ভিৰ। বন্ধ হৈ আছে আন্তঃজিলা যাতায়াত, কিন্তু তাৰ মাজতে দুধনৈ থানালৈ ঢাপলি মেলিছে বিভিন্ন জিলাৰ লোকে। আহিছে শোণিতপুৰ, বিশ্বনাথ, দৰঙৰ, আহিছে বৰপেটা, নলবাৰী, বঙাইগাঁও, ওদালগুৰি, কামৰূপৰ বহু লোক। কাৰণ দুধনৈ থানাত যেনিবা আছে নিজৰ চুৰি হোৱা বাইকখন, কিয়নো দুধনৈ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিছিল 83খন চুৰি বাইক। উৎখাত কৰিছিল এক বৃহৎ আন্তঃৰাজ্যিক গাড়ী চুৰি চক্ৰ। ইতিমধ্যে দুধনৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 26টা দুৰ্ধৰ্ষ বাইক চোৰক। তাৰ পিছতে চুৰি হোৱা নিজৰ বাইকখন বিচাৰি দুধনৈ থানাত ভিৰ কৰিছেহি বিভিন্ন জিলাৰ লোকে। কোনোৱে যদি হেৰুৱা বাইকখন বিচাৰি পাই উৎফুল্লিত হৈছে, কোনোৱে আকৌ নিজৰ বাইকখন নাপাই দুখ মনৰে উভতিছে ঘৰলৈ। বাইক বিচাৰি আহিছিলে? বাইক বিচাৰি আহিছিলোঁ গুৱাহাটীৰ পৰা। চাইছোঁ এইখন কিবা নাম্বাৰগিলা মিলা নাই, নাম্বাৰ ডাক কৰি পেলাইছে, ডাকগিলা বুলেট। মোৰ তেজপুৰৰ পৰা। হয়, বিচাৰি পোৱা নাই, মই জাষ্ট আহি চাইছোঁ। পালচাৰ 150। অঁ, মই মোহন পালোঁ। আপোনাৰ আপাচি আছিল, আপাচি টিভি গুৱাহাটী ভৰলুৰ মুখতে। মোৰ নহয় মানে মোৰ পেহী ল'ৰাৰ হয়, গুৱাহাটী ভৰলুৰ মুখৰ পৰা আহিছিলে। ইফালে গহপুৰ থানাতো একেই বাইকৰ মেলা সদৃশ পৰিৱেশ, কিন্তু এয়া চুৰি হোৱা বাইকৰ নহয়, এয়া হৈছে কোভিড বিধি উলংঘাকাৰীৰ বাইক। কোভিড বিধি তথা সান্ধ্য আইন ভংগ কৰি ৰাজপথলৈ ওলাই অহা লোকৰ বাইক জব্দ কৰিছে গহপুৰ আৰক্ষীয়ে।
যিসমূহ মানুহে মুক্তভাৱে বাইক লৈ বা গাড়ী লৈ ঘূৰি ফুৰিছে সেই মানুহখিনিৰ ওপৰত কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিছে। বহু বাইক থানাত আনি ধৰি ৰাখিছে, তেওঁলোকক ফাইন কাটিছে, বিভিন্ন জৰিমনা তেওঁলোকক দিব লগা হৈছে, বাধ্য কৰোৱা হৈছে। গতিকে অসম আৰক্ষীৰ এই ব্যৱস্থাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীয়ে আৰু অধিক কঠোৰভাৱে এই গোটেই ব্যৱস্থাটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। বৰ্তমান গহপুৰ আৰক্ষী থানাত থবলৈ ঠাইৰ নাটনি হৈছে বাইকৰ। বাইক জব্দ কৰাৰ লগতে আইন ভংগকাৰী আৰোহীৰ পৰা এসপ্তাহত বিহিছে লক্ষাধিক টকাৰ জৰিমনা। গহপুৰ আৰু দুধনৈ আৰক্ষীৰ এই পদক্ষেপক আদৰণি জনাইছে দল সংগঠন তথা স্থানীয় ৰাইজে। দুধনৈৰ পৰা অৰূপ নাথ আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া আধুনিক কবিতা বুলিলে চিত্ৰকল্প আৰু প্ৰতীকবাদেৰে অসমীয়া কবিতাক চহকী কৰা কবি নীলমণি ফুকনৰ নাম উচ্চাৰিত হয়। 1933 চনত জন্মগ্ৰহণ কৰা কবি নীলমণি ফুকনে বৰ্তমান কেনে আছে? কভিড অতিমাৰীৰ এই সময়ছোৱাত কুশলে আছে ঋষিতুল্য কবি নীলমণি ফুকন। লিখিছেনে নতুন কবিতা? এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন। এয়া অসতীপৰ ঋষিতুল্য কবি নীলমণি ফুকন। আধুনিক অসমীয়া কবিতাৰ প্ৰতীকবাদ আৰু চিত্ৰকল্প ব্যৱহাৰেৰে চহকী কৰা কবিৰ বয়স এতিয়া 89 বছৰ। 1933 চনত দেৰগাঁৱত জন্মগ্ৰহণ কৰা কবি ফুকনৰ বৰ্তমানৰ অৱস্থা কেনেকুৱা? কুশলে আছেনে কবি নীলমণি ফুকন? আগতে যেনেদৰে আতুমটোকাৰিকৈ যতন লৈছিল এই ফুলসমূহ তেওঁ নিজে গঢ়ি তোলা ফুল বাগিচা তেওঁ চুই চাবৰ কাৰণে সক্ষম নহয়, উঠি আহিব তেওঁ নোৱাৰে। তেওঁ সহধৰ্মিনী সহায়তহে তেওঁ কেতিয়াবা ওলাই আহিবলৈ সক্ষম হয়। গোলাপী জামু লগ্ন সূৰ্য হেনো নামি আহে এই নদীয়েদি। সাগৰতলীৰ শংখ, কাইট, গোলাপ আৰু কাইট ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে অলপ আগতে আমি কি কথা পাতি আছিলো আদি বহু কাব্যগ্ৰন্থৰ স্ৰষ্টা ঋষিতুল্য কবি ফুকনৰ স্বাস্থ্য অৱস্থা ইমান ভাল নহয়। নিউজ 18ক জনালে কবি পত্নীয়ে। বহুত হিয়াৰ যন্ত্ৰণা আৰু অসুখ বিসুখ আছেই, কিন্তু বোলে এইটো এটা তেওঁৰ হৰি অসুখ তেনেকুৱা নহয়। তেওঁ বাৰ্ধক্যজনিত অসুখ, লাংখন দুৰ্বল, এইবিলাকে আৰু। চৰাই, ফুল আৰু গান ভাল পোৱা কবিয়ে এতিয়া প্ৰকৃতিৰ সৈতে খেলাৰ পৰা বঞ্চিত। কাণেৰে কম শুনে, চকুৰে কম দেখে। কবিৰ হৃদয় এতিয়া যন্ত্ৰণাৰে ভৰি আছে। এই কথা জনালে কবিৰ জ্যেষ্ঠ চিকিৎসক পুত্ৰই। যেতিয়াৰ পৰা দেউতাই নিজে মনিব নোৱাৰা হ'ল, দেউতাৰ লিখা পঢ়াৰ লগত একেবাৰে সম্বন্ধ নোহোৱা হ'ল, যদিও মাজতে দুটামান কবিতা দেউতাই লিখিছিলে, সেই কথাটোৱে দেউতাক গোটেই ভিতৰখন হয়তো বেলেগ ধৰণৰ এটা কষ্ট দেউতাক দি আছে। কিছুদিন পূৰ্বে 1981 চনতে সাহিত্য অকাডেমী বঁটা বিজয়ী কবি নীলমণি ফুকনলৈ দেশী বিদেশী মনীষীয়ে লিখা 101খন চিঠিৰ একত্ৰিত সংকলন পত্ৰগুচ্ছ প্ৰকাশ পাইছিল, যিখনে কভিডৰ এই অতিমাৰীৰ সময়ত গৃহবন্দী কবিক কিছু উৎসাহ আৰু জীয়াই থকাৰ আনন্দ দিছে। কবিৰ কনিষ্ঠ পুত্ৰ অমিতাভ ফুকনে নিউজ 18ক ক'লে, দেউতা কুশলে নাই। দেউতা কুশলে নাই। শাৰীৰিকভাৱে তেওঁ সুস্থ যদিও মানসিকভাৱে এটা সাংঘাতিক অসুস্থতাৰ মাজত আছে। বহুদিন কবিতা লিখা নাই, বহুদিন হ'ল ভালপোৱা ফুলৰ পুলি এটাও ৰোৱা নাই, শুনা নাই হৃদয় ভৰি পৰা কোনো গান, চৰাই মাত শুনিবলৈও তেওঁ পৰা নাই। বাৰ্ধক্যৰ এই নিৰ্মম সময়ত তেওঁ কেতিয়াবা শুনে পত্নীয়ে পঢ়ি শুনোৱা দুই এক ভালপোৱা কবিতা। ডিব্ৰুগড়ৰ পৰা ঋষেশ্বৰ মৰাণৰ সহযোগত কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত কভিডৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে মাতিছে অশনি সংকেত। ইতিমধ্যে 22 জনৰ শৰীৰত ধৰা পৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ অৱস্থিতি। অধিক সংখ্যক লোক এতিয়া আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কভিডৰ এই নতুন প্ৰজাতিয়ে দেশত আনিব কৰোনা সংক্ৰমণৰ তৃতীয় ঢৌ। বিশেষজ্ঞসকলে ঘোষণা কৰিছে এই উদ্বেগজনক কথা। মহাৰাষ্ট্ৰৰ উপৰিও কেৰালা আৰু মধ্য প্ৰদেশত পৰিলক্ষিত হৈছে মহামাৰী ডেল্টা প্লাছ ভেৰিয়েণ্ট। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শও প্ৰেৰণ কৰিছে। শীঘ্ৰেই মহাৰাষ্ট্ৰত কৰোনাৰ ডেল্টা প্লাছৰ মহা সংক্ৰমণ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ভেকচিনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী ডক্টৰ VK পলে জনোৱা মতে এইবিধ মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্টে বহু লোকক
মৃত্যুমুখলৈ পেলাইছিল আমেৰিকা, ইংলেণ্ড, পৰ্তুগাল, ছুইজাৰলেণ্ড, জাপান, পলেণ্ড, ৰাছিয়া আৰু চীনত। এবিধ কৰোনা প্ৰজাতি সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য উদ্ঘাটন হোৱা নাই বুলিও জানিবলৈ দিছে বিশেষজ্ঞসকলে। ভাৰতত কোভিডৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে মাতিছে অশনি সংকেত। ইতিমধ্যে 22 জনৰ শৰীৰত ধৰা পৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ অৱস্থিতি। অধিক সংখ্যক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত। কোভিডৰ এই নতুন প্ৰজাতিয়ে দেশত আনিব কৰোনা সংক্ৰমণৰ তৃতীয় ঢৌ। বিশেষজ্ঞসকলে ঘোষণা কৰিছে উদ্বেগজনক কথা। মহাৰাষ্ট্ৰৰ উপৰিও কেৰালা আৰু মধ্যপ্ৰদেশত পৰিলক্ষিত হৈছে মহামাৰী ডেল্টা প্লাছ ভেৰিয়েণ্ট। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শ প্ৰেৰণ কৰিছে। শীঘ্ৰে মহাৰাষ্ট্ৰত কৰোনাৰ ডেল্টা প্লাছৰ মহা সংক্ৰমণ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। ভেকচিনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী ডক্টৰ VK পলে জনোৱা মতে এবিধ মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্টে বহু লোকক মৃত্যুমুখত পেলাইছিল আমেৰিকা, ইংলেণ্ড, পৰ্তুগাল, ছুইজাৰলেণ্ড, জাপান, পলেণ্ড, ৰাছিয়া আৰু চীনত। এবিধ কৰোনা প্ৰজাতি সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হোৱা নাই বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী পাব্লিক স্কুলৰ অনুদান। স্কুলখনৰ বিষয়ববীয়াই মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে 50,000 টকাৰ চেক। কৰোনা কালত ৰাজ্যবাসীৰ ভেকচিনেশ্যনত সহায় কৰাৰ বাবে মহানগৰীৰ আগশাৰীৰ বিদ্যালয়খনে আগবঢ়াইছে এই অনুদান। গুৱাহাটী মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গুৱাহাটী পাব্লিক স্কুলৰ অনুদান। স্কুলখনৰ বিষয়ববীয়াই আগবঢ়াইছে এই অনুদান। মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিছে 50,000 টকাৰ চেক। কৰোনা কালত ৰাজ্যবাসীৰ ভেকচিনেশ্যনত সহায় হোৱাৰ বাবে মহানগৰীৰ আগশাৰীৰ বিদ্যালয়খনে আগবঢ়াইছে এই অনুদান। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক।